সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, MG ৰাখিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হ'ল এই 2025 চনৰ সাপ্তাহিক ৰাশিফল 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ কন্যা ৰাশিৰ বাবে লাভ ৰিলেশ্যন সাপ্তাহিক প্ৰেমৰ ৰাশিফল চেনেললৈ আগবাঢ়িছোঁ। আপোনালোকৰ দাম্পত্য জীৱনত এই সপ্তাহত কি পৰিস্থিতিলৈ গতি কৰিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি থওক। এনেধৰণৰ লাভ ৰিলেশ্যন দাম্পত্য বৈবাহিক জীৱনত প্ৰেমৰ ৰাশিফল সম্পৰ্কে ভিডিঅ' পাই থাকিব। গতিকে বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ সাপ্তাহিক ৰাশিফল কন্যা ৰাশিৰ বাবে। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰী এই সপ্তাহত আপুনি এই 7 দিনৰ ভিতৰত আপুনি যদি কোনো বন্ধু বা বান্ধৱীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছে, তেনেহ'লে এই সপ্তাহত আপোনাৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। যদি আপুনি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় তেতিয়াহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আপুনি প্ৰেমৰ প্ৰস্তাৱটো আগ নবঢ়াটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। কাৰণ ইয়াতে আপোনালোক দুয়োজনৰ মাজত বন্ধুত্বৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। লগতে এজন ভাল বন্ধু বা বান্ধৱী হেৰুৱাব পাৰে এই সপ্তাহত। বিবাহিতসকলে যিসকলে বৈবাহিক হয়, বিয়া কৰাইছে, তেওঁলোকে এই সময়ত আপুনি নিবিচাৰিলেও আপোনাৰ স্ত্ৰীৰ কথাত বিৰক্তি হৈ উঠিব পাৰে। আপোনাৰ অতিপাত খং উঠিব পাৰে এই সপ্তাহত। আৰু এইটোৱে আপোনাক দুয়োজনৰ মাজত কিছু দূৰত্ব তৈয়াৰ কৰিব পাৰে। দুয়োজনৰ কিছুত ভাগ হৈ ছেপাৰেট হোৱা দেখা যায়। দুয়োজনৰ মাজত মনোমালিন্য হ'ব পাৰে এই সপ্তাহটোত। কেতিয়াবা বৈবাহিক জীৱন সঁচাকৈয়ে হতাশজনক হৈ পৰে আৰু এই সপ্তাহত একে অনুভৱ কৰিব পাৰে আপুনি। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ প্ৰেম আৰু দাম্পত্য জীৱনত যি সমস্যাই দেখা দিছে তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপুনি এটা মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰটো হ'ল ওম শুক্ৰায় নমঃ। এই মন্ত্ৰটো আপুনি ৰাতিপুৱা প্ৰতিদিনে গা পা ধুই উঠাৰ পিছত যেতিয়া আপুনি পূজা ঘৰলৈ বা পূজা কৰিবলৈ ওলাব, তেতিয়া আপুনি এই মন্ত্ৰটো মন্দিৰত বা আজি আপুনি মূৰ্তিৰ সন্মুখত থিয় হৈ আপুনি যেতিয়া পূজা কৰিব তাৰ সন্মুখত আপুনি 11 বাৰ জপ কৰিব। ওম শুক্ৰায় নমঃ, ওম শুক্ৰায় নমঃ। এই এসপ্তাহ 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ এই সপ্তাহ আপুনি এই মন্ত্ৰটো জপ কৰক। আপোনাৰ যি প্ৰেমত আৰু দাম্পত্য জীৱনত যি সমস্যা আহিছে তাৰ পৰা আপুনি দেখিব পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধু বান্ধৱী বা ৰিলেশ্যনশ্বিপত আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ সপ্তাহটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়।